Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ৰিভিজন চেপ্টাৰৰ এক্সাৰচাইজ R3 ডিছকাছ কৰিম। R3 এতিয়া আমি কুৱেশ্যন নম্বৰ 3 ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 3ত কেইটামান এক্সপ্ৰেশ্যনক সিম্পলিফাই কৰিবলৈ কৈছে। সো আহা আমি এটা কৰোঁ। কুৱেশ্যন নম্বৰ 3 ঠিক আছে। এট ফাৰ্ষ্ট যোনটো কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 3 সেইটো দিছে -3 স্কুৱেৰ multiplied by -5 স্কুৱেৰ। বহুত ইজি কুৱেশ্যন হয় এইটো। -6 স্কুৱেৰ কৰিলে কিমান হ'ব? 3 স্কুৱেৰ কৰিলে 3 3 = 9 আৰু মাইনাছ যদি মাইনাছৰ ওপৰত যদি এনেকৈ ইভেন পাৱাৰ থাকে তেনে সেইটো পজিটিভ হয় না। যেনেকৈ মাইনাছ মাইনাছ দুটা লগ হ'লে কি হ'ব? প্লাছ হ'ব। মাইনাছ মাল্টিপ্লাইড বাই মাইনাছ কি হয়? প্লাছ হৈ যায়। অ'কে, মাইনাছ মাইনাছ প্লাছ হৈ যায়। চ' এইটো -3 স্কুৱেৰ কৰিলে কিমান হ'ব? +9। দেন আৰু একেদৰে -5 স্কুৱেৰ কৰিলে সিমান কিমান হ'ব? 5 স্কুৱেৰ 5 5 = 25 এণ্ড মাইনাছ মাইনাছ প্লাছ। চ' 25 × 9 কৰি দিবা 225 তোমাৰ আনচাৰটো ওলাই যাব। অ'কে, বহুত ইজি আছিলে। নেক্সটটো চাওঁ। নেক্সট যোনটো আমাক কুৱেশ্যন দিছে সেইটো হৈছে তোমাৰ 2 power 3 multiplied by 2 এগেইন তাৰ ওপৰত পাৱাৰ 4। ঠিক আছে। আচ্ছা, ইয়াত কোনটো ল' ইউজ হ'ব? এটা ক্লাছ 9ত তোমালোকে ল' পঢ়িছিলা, আগতো পঢ়িছিলা, বাট ক্লাছ 9তো পঢ়িছিলা, সেইকাৰণে মই 9 বুলি কেনে কৈছোঁ। এনেকৈ যদি আমাক এটা নাম্বাৰ থাকে আৰু সেই নাম্বাৰটোৰ ওপৰত সেই বেছটোৰ ওপৰত কিবা এটা পাৱাৰ থাকে, মাল্টিপ্লাই এগেইন একেটাই নাম্বাৰ থাকে আৰু তাৰ এতিয়া বেছটো যদি বেলেগ থাকে দেন ইয়াক আমি এইদৰে লিখিব পাৰোঁ। ছেইম বেছটো এবাৰ লিখিম আৰু পাৱাৰকেইটা কি লিখিম? পাৱাৰকেইটা আমি প্লাছ কৰি দিম, m + n। ঠিক আছে। এনেকৈ ছেইম বেছ দুটা থাকিলে আৰু যদি পাৱাৰকেইটা ডিফাৰেণ্ট থাকে তেনে আমি পাৱাৰকেইটা কি কৰি দিম? পাৱাৰকেইটা আমি 8 কৰি দিওঁ। তো ইয়াত আমি এই সেইটো এক্সপ্ৰেছ কৰিব পাৰিছোঁ। ৰ'বা, যেনেকৈ এইটো আছে 2 power 3 আৰু এই 2 power ইয়াত একো নাই মানে কি আছে? 1। ঠিক আছে। চ' আমি কি কৰিম? আমি এই 3 আৰু 1টোক প্লাছ কৰি দিম। 3 + 1 বুজি পালা? এই তুমি ইয়াৰ লগত তুমি মিলাইছা, এইটোৰ লগত মিলাইছা তুমি। অ'কে, আচ্ছা, এগেইন আমাৰ ওপৰত আৰু এটা পাৱাৰ আছিলে, কি আছিলে? 4। 2 3 + 1 কিমান হ'ব? 3 + 1 হ'ব তোমাৰ 4। এগেইন ইয়াৰ ওপৰত পাৱাৰ আছে আৰু এটা 4। ইয়াত তোমালোকৰ আৰু এটা ল' ইউজ হ'ব। সেইটো ল'টো চোৱা, 9ত আমি পাইছিলোঁ যে কিবা এটা নাম্বাৰ বেছৰ ওপৰত যদি এটা পাৱাৰ থাকে, এনি পাৱাৰ, আকৌ হ'ল তাৰ ওপৰত যদি আৰু এটা পাৱাৰ থাকে। অ'কে, m আৰু n বিলাক কি হয়? পাৱাৰ হয়। চ' আমি কি কৰোঁ এনেকুৱা কেছত? আমি এই দুইটা পাৱাৰক মাল্টিপ্লাই কৰি দিওঁ, m multiplied by n হৈ যায়। ঠিক আছে। ইফ ইউ হেভ 2 power দেন উই মাল্টিপ্লাই দেম। ইয়াত তোমাৰ এই 4টো পাৱাৰ হয়, এগেইন এই 4টো পাৱাৰ হয়। তো এই 4 কিমান হ'ব? 4 আৰু 4 মাল্টিপ্লাই হৈ কেনে 4 4 = হৈ যাব 16। চ' ছেকেণ্ড কুৱেশ্যনটো আনচাৰ হ'ব 2 power 16। এই যে যোনবিলাক মই লিখিছোঁ, এই ল'বিলাক যে লিখিছিলোঁ, এইবিলাক তোমালোকে কপিত প্লিজ নোট ডাউন কৰি থ'বা। ঠিক আছে। এইবিলাক আগলৈও লাগি থাকিব আমাক। ঠিক আছে। চ' থাৰ্ড কুৱেশ্যনটো চাওঁ। থাৰ্ড কুৱেশ্যনটো কি দিছে আমাক? থাৰ্ড কুৱেশ্যনটো আমি ৰ'বা, এইকেইটা কুৱেশ্যন ইৰেজ কৰি লওঁ। এইকেইটা আমাৰ কৰা হৈ গৈছে। এইকেইটা কুৱেশ্যন আমি ইয়াৰ পৰা ইৰেজ কৰি দিছোঁ। অ'কে, ডিলিটেড। কুৱেশ্যন নম্বৰ 3, সাব কুৱেশ্যন 3। অ'কে, কুৱেশ্যনটোত কৈছে 2 power 0 multiplied by 3 power 0 multiplied by 4 power 0। আচ্ছা, এগেইন ইয়াত আমি আৰু এটা ল' জানিব লাগিব। দ্য ল' ইজ ডেট, চোৱা, যিকোনো বেছ থাকক, অ'কে, এনি বেছ, এনি নাম্বাৰ, তাৰ ওপৰত যদি পাৱাৰ 0 হয় দেন তাৰ ভেলুটো সদায় কিমান হয়? তাৰ ভেলুটো সদায় 1 হয়। অ'কে, এক্সাম্পল চোৱা, এইটো 2 power 0 আছেতো, তো ইয়াৰ ভেলুটো কি হ'ব? ইয়াৰ ভেলুটো হ'ব 1। ঠিক আছে। চিমিলাৰলি 3 power 0 আছে, তো তাৰ ভেলুটো হ'ব কিমান হ'ব? 1। যিও থাকক, পাৱাৰ যদি ওপৰত 0 থাকে দেন দ্য ভেলু ইজ অলৱেজ 1। চ' 1 1 = 1, 1 1 = 1, তো ইয়াৰ আনচাৰটো হৈ যাব 1। অ'কে, মনত থ'বা, এইটো লিখি ৰাখিবা। এনি নাম্বাৰ raised to the power 0 is equal to 1. Okay, moving toward to the last question. Last question আমাক কৈছে 5/8 and in the power we have -7 multiply 8/5 and the power here given is -4. Okay, how to solve this? So এতিয়া আৰু এটা আমি ল' কথা জানিব লাগিব।
Okay, here is the law. See, if we have a rational number, if we have a fraction and the power is in negative, ঠিক আছে, আমাৰ যদি এনেকৈ ফ্ৰেকশ্যন থাকে আৰু যদি পাৱাৰটো নেগেটিভ থাকে তো আমি কি কৰিব লাগে, আমি কৰিব লাগে এই পাৱাৰটোক পজিটিভ, ঠিক আছে, পাৱাৰটো কি হৈ যাব, এমৰ পৰা মাইনাছ এমৰ পৰা কি হৈ যাব, প্লাছ এম হৈ যাব। অ'কে, পাৱাৰটো পজিটিভ কৰিবা আৰু পাৱাৰটো পজিটিভ কৰি পেলাই আমি এই যোনটো ফ্ৰেকশ্যন আছে সেইটোক ৰেচিপ্ৰকেল কৰি দিম, মানে বিটো ওপৰত আহি যাব আৰু এই তলত আহি যাব, মানে নিউমিনেটৰ উইল বিকাম ডিনমিনেটৰ এণ্ড ডিনমিনেটৰ উইল বিকাম নিউমিনেটৰ, উই হেভ টু ৰেচিপ্ৰকেল ইট, ঠিক আছে। চ' এই লোটো আমি এই কুৱেশ্যনত এপ্লাই কৰিছোঁ। চ' পাৱাৰটো -7 আছে ন, নেগেটিভ আছে, চ' আমি কি কৰিম, ফাৰ্ষ্ট অফ অল পাৱাৰটো আমি প্লাছ কৰি দিম আৰু পাৱাৰটো প্লাছ কৰি পেলাই 5/8টো কি লিখিম, 8/5 লিখি দিম। অলৰাইট, এণ্ড এগেইন ইয়াততো 8/5 আছে, তো 8/5 থাকিব দিওঁ অকণমান দেৰি কাৰণে, আমি এটা ল' এপ্লাই কৰিব পাৰিম ইয়াত, তোমালোকে চাই থাকা। আচ্ছা চোৱা, এতিয়া 8/5 8/5 আৰু বেছকেইটা দুটা ছেইম হৈ গ'ল আৰু পাৱাৰকেইটা চোৱা বাট ডিফাৰেণ্ট আছে, 7 and -4, তো ইয়াত কোনটো ল' এপ্লাই হ'ব কোৱাচোন, ইয়াত তোমাৰ এইটো ল' এপ্লাই কৰিব পাৰিম আমি, এই যে এই ল'টো আমাৰ হাইলাইট কৰি দিছোঁ, এই ল'টো a⁻m মাল্টিপ্লাইড বাই a⁻n ইকুৱেলছ টু a⁻m+n, ঠিক আছে, এই ল'টো এপ্লাই কৰিব পাৰিম আমি। ইয়াত আমাৰ বেছটো কি হয়, ইয়াত আমাৰ বেছটো হয় 8/5 আৰু এনেকৈ যদি দুটা যদি বেছকেইটা ছেইম থাকে, ত' আমি পাৱাৰকেইটা কি কৰোঁ, পাৱাৰকেইটা আমি 8 কৰি দিওঁ, ঠিক আছে। চ' এই ল'টো এপ্লাই কৰিছোঁ, 8/5 পাৱাৰ 7 প্লাছ -4, বুজি পালা ন? 8/5 এতিয়া এইটো প্লাছ মাইনাছ কি হ'ব, প্লাছ মাইনাছ মাইনাছ হ'ব, তো 7 - 4 হৈ যাব এইটো, ঠিক আছে, 7 - 4, তো 7 - 4 কৰা কিমান হয়, 7 - 4 কৰিলে 8/5, 7 - 4 কৰিলে 4 5 6 7 3 হ'ব, আৰু এইটো তোমালোকে ব্ৰেক কৰি দিব পাৰা, নহ'লে এনেকৈ থৈ দিলেও হ'ব। 8/5 কিমান হয়, 8/3 কিমান হয়, 8/3 হয় 512, এই 3 বাৰ মাল্টিপ্লাই কৰিলে আমি 512 পাম আৰু 5 কিপ কৰিলে 125 পাম, ঠিক আছে। এইটো তোমাৰ আনচাৰ। আমি গোটেইকেইটা কুৱেশ্যন কৰি ল'লোঁ, নাম্বাৰ 3 ডিছকাছ কৰিলোঁ। আই হোপ কেনেকৈ কৰিব লাগে ভালকৈ বুজি পাই গ'লা। ভিডিঅ'টো শেষৰলৈ চোৱাৰ বাবে থেংক ইউ, এণ্ড যদি কুৱেশ্যনটো বুজি পালা ভালদৰে দেন ডোণ্ট ফৰগেট টু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। অ'কে, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।